মৰ্নিং এটা মেঘাচ্ছন্ন বতৰ কালি যেনেকুৱা ৰ'দ দিছিলে ভাবিছিলোঁ আজি যদি হেঁচা ৰ'দ দিয়ে তেতিয়াহ'লে আমাৰ বাইক ৰাইডটো কি হ'ব মইতো একেবাৰে ক'লা হৈছেগৈ জ্বলিয়ে যাম কিন্তু এয়া দেখিছে বৰ ধুনীয়া বতৰ আমি প্ৰায় ৰেডি হৈছোঁৱেই কিন্তু মানুহটো এতিয়ালৈকে আহি পোৱাহি নাই মই অলপ সাজ সজ্জা কৰিবলৈ এতিয়াও বাকী তেওঁ আহিলে আৰু আমি যাত্ৰা আৰম্ভ কৰিম আজি হ'ল ডে 1 বাইক আহি বাইকতে বান্ধি আছে বেগ আৰু আমাৰ শিৱসাগৰ টাউনৰ পৰা যাত্ৰা আৰম্ভ হৈ গ'ল এই বগীবিল পালোহি আৰু এতিয়া আমি চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ আমি শিৱসাগৰৰ পৰা ওলাইছিলোঁ 9টা বজাত আৰু আমি বগীবিল পাইছোঁহি এতিয়া কেইটা বাজিছে 10:15 মোক হৈত এতিয়ালৈকে চব ভালেই আছে চাকাই বেছি ভাল লাগি যাব লাল চাহ দুটা মিলাই আহে তো আমি আহি আহি বগীবিল দলং পালোহি বগীবিল দলঙৰ এটা ভিডিঅ' নকৰিলে কেনেকৈ হ'ব বাৰু যিহেতু আমি পাছিঘাট হৈ আলুলৈ যোৱাৰ কথা সেইকাৰণে আমি লিকাবালি ৰোড হৈ পেলাই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু ৰাস্তাটো জোনাই বা ধেমাজি সেই ৰাস্তাটো বৰ ধুনীয়া বহুত ধুনীয়া আৰু দূৰৰ পৰা আমি দেখিছিলোঁ অৰুণাচলৰ নীলা নীলা পাহাৰবোৰ আৰু এটা কেনেকুৱা এক্সাইটমেণ্ট এটা আহিছিলে এইটো মই বুজাব নোৱাৰোঁ ইটছ ৰিয়েলি চ' বিউটিফুল জোনাই জাষ্ট পাৰ হৈ আমি অৰুণাচল বৰ্ডাৰত সোমালোঁ আৰু অৰুণাচল বৰ্ডাৰৰ যিখন চাইনবোৰ্ড দেখি মনটো বহুত ভাল লাগিলে আৰু আমি ইয়াতে ইনাৰ লাইন পাৰ্মিটৰ কাম কৰিবলৈ আগবাঢ়িলোঁ আৰু এই দোকানখনত গৈ আমি ফটো উঠালোঁ আৰু বাকী যি যি কাম আছে কৰি ল'লোঁ অনলাইনত ইনাৰ লাইন পাৰ্মিটটো উলিওৱা নহ'ল সেইকাৰণে এতিয়া অফিচটোলৈ আহি আছোঁ ইনাৰ লাইন পাৰ্মিটটো উলিয়াব মাজৰ সময়কণত যে ৰ'দটো দিয়ে অৱস্থা বেয়া হৈ গৈছে এতিয়া আমি ইনাৰলাইট পাৰ্মিট ল'লোঁ ভোক লাগিছে আৰু আমি আহি সোমালোহি এই হোটেল এখন নেমু ধাবা কাম ৰিজৰ্ট এতিয়া ইয়াতে আমি থালি খাম থালি অৰ্ডাৰ দিছোঁ মুখ চুখ ধুই অলপমান ফ্ৰেছ হৈ লৈছোঁ বাকী এতিয়ালৈকে চব ঠিকে আছে পাচলি এইটো নকওঁ নামটো দালি দুটা চালি এটা খাই লওঁ ভালকৈ আলু ভাজিখন দেখি ছোৱালীয়ে মনত কৈছে তাই এনেকুৱা ভাজি খাই খুবেই ভাল পায় বাবুৱে অফক'ৰ্চ মাংস খাই ভাল পায় খাই বৈ আজৰি হৈ আমাৰ যাত্ৰা আকৌ আৰম্ভ হৈ গ'ল এতিয়া মাত্ৰ মুখাগত পাহাৰ ধুনীয়া ৰাস্তা আৰু মজা আছে তুমি পাহাৰ আৰু বতাহৰ শব্দ শুনি শুনি অৰুণাচল গৈ থাকা পাছিঘাটে আমাক ৱেলকাম জনালে আৰু মনটো আৰু বেছি এক্সাইটেড হৈ গৈ থাকিলে ইমান ধুনীয়া ৰাস্তা মুখাগত ধুনীয়া পাহাৰ আৰু কি লাগে আজি মনটো এখন দেখা পালোঁ য'ত লিখা আছিল আলুলে আৰু 106 কিলোমিটাৰ মনটো পুৰা এক্সাইটেড হৈ আছিলে ওপৰত পচন্দ ৰ'দ তাৰ মাজত কেতিয়াবা পাহাৰৰ ছাট গাটো জোৰ পৰি গৈছিল আৰু কেতিয়াবা একদম গাটো জ্বলি গৈছিল তাৰ মাজত কেতিয়াবা মাজে মাজে ৰাস্তাবোৰ আছিল আৰু ভালেই আছিলে সকলোবোৰ আৰু ইফালে কিছুমান সৰু সৰু দোকান পাইছিলোঁ গাঁওবোৰ তেওঁলোকৰ অৰুণাচলৰ যিবোৰ গাঁওবোৰ আছে গাঁওবোৰ মানে য'ত গাঁওবোৰ আৰম্ভ হয় তাতে সেই দোকানবোৰ দেখা পোৱা গৈছিল
সিহঁতে খুব ধুনীয়াকৈ বাইকখন চলাই গৈছিলে আৰু মোৰ পিছফালেনো কাম কি মই মাজতে অলপ সময় টোপনিয়ালোঁ তাৰপিছত আৰু ভিডিঅ' কৰা ফটো উঠোৱা পাহাৰবোৰ চাই চাই না হাজাৰটা কথাত ভাবি যোৱা মোৰ কাম হ'ল সেয়াই আৰু তাৰ মাজতে মই চিন্তা কৰি গৈছিলোঁ যে তাতে ছাইডত যিখিনি ৰাস্তাৰ ছাইডত অসংখ্য প্লাষ্টিকৰ বটল অ'ত ত'ত সিঁচৰিত হৈ পৰি আছিলে মই ভাবিছিলোঁ যে পাহাৰীয়া ৰাস্তাটোত ইমান পানীৰ বটল মানে বিশেষকৈ দেখিছিলোঁ পানীৰ বটলবোৰ সেই পানীৰ বটলবোৰ ইমান কোনে খায় আৰু কোনে ইমান ৰাস্তালৈ দলিয়াই থৈ যায় মানে সেইটো কথাই মোৰ মনত অলপ কি ক'ম এটা ভয়ৰ সৃষ্টি কৰিছিল যে আমি মানুহবোৰ মানে কি কৰিবলৈ গৈ আছোঁ ইমান প্লাষ্টিকৰ বটল খাই তাতে পাহাৰত তেনেকৈ দলিয়াই থৈ অহাটো আমাৰ টুৰিষ্টবোৰে কৰে নে তাৰ লোকেল মানুহেতো সেইবোৰ নকৰে ন সেনেকুৱা বহু কথা হাজাৰটা কথা ভাবি আহি আছিলোঁ পাহাৰটো এই টুকুৰাত আকৌ ধুনীয়া শুকুলা কহুৱাবোৰ ফুলি আছিলে দেখি কিমান ভাল লাগিছিল সকলোবোৰ পাহাৰৰ কিবা নিৰ্দিষ্ট বৈশিষ্ট্য আছে মই মন কৰিছিলোঁ মোৰতো আৰু বেলেগ একো কাম নাই ডাইকৰ পিছফালে বুলি এইটোকে ভাবিছোঁ সেইটোকে চাই বা ক'ত কি আছে ক'ত নাই পানী দেখিলে ৰখাই দিবা খাম ৰাস্তাটো কিছু অংশত লেণ্ডশ্লাইড হোৱা এৰিয়াবোৰ এতিয়াও বনাই আছিলে আৰু তাত পূৰ্ণগতিত কাম চলি আছিলে এইবোৰো চাই গৈছিলোঁ তাৰপৰা মই আৰু এটা কামো কৰোঁ তাত থকা মানুহবিলাকক মই বাই দি থৈ যাম যিটো মিষ্টাৰে গম নাপায় আৰু যিমান মানুহ লগ পাওঁ চবকে মই পিছফালে বাই দি থৈ যাওঁ পাহাৰ কাটি বনোৱা ৰাস্তাবোৰ সেই ৰাস্তাবোৰত কিমান মানুহৰ কষ্ট ত্যাগ আছে তাকে ভাবি আচৰিত হওঁ পাহাৰ কাটি ইমান কষ্টৰে এটা ৰাস্তা বনাই আমি মানুহবোৰ যাত্ৰা সুচল হ'বৰ কাৰণে আৰু আমি এটা ভাল ৰাস্তাৰ মজা লৈ গৈ থাকোঁ কিন্তু সেই তাৰ আঁৰত কিমান মানুহৰ কষ্ট ধৈৰ্য আৰু কত কি পৰি আছে তাক অনুধাৱন কৰাটো আমাৰ কাৰণে কেতিয়াও সম্ভৱ নহয়
ৰাস্তাত এতিয়া অকণ সময় ৰৈছোঁ, দুই এখন ফটো উঠাই ল'লোঁ। এতিয়াও আলু পাবলৈ 1 ঘণ্টা কিমান মিনিট আছে? 1 ঘণ্টা 1 মিনিট। এতিয়া আকৌ টিককৈ যামগৈ। অকণমান মানে ৰাস্তাত যদি ৰৈ লওঁ তেতিয়া অকণমান মানে ৰিলেক্স হৈ যায় বডিটো, আৰু তেতিয়া বহিব পাৰি। আমি সাধাৰণতে 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছতহে ৰওঁ, গতিকে এইবাৰ ৰ'লোঁ আৰু এইবাৰ আলুহে ৰওঁগৈ। আৰু চাহ একাপ খোৱাৰ এটা হেৰি আহিছে, চাই লওঁ, পালে চাহ একাপ খাই দিম আৰু ৰাস্তাত। অ'কে, বাই বাই। আকৌ তেতিয়াহ'লে আমি যাত্ৰা আৰম্ভ কৰোঁ। ড্ৰেছ পোছাক পিন্ধি ওলালোঁ, হেলমেট, ছানগ্লাছ, উইণ্ড ছেটাৰ, আৰু এইফালেতো পূৰা ড্ৰেছত আছে। তেতিয়াহ'লে বাই বাই এতিয়া। বাই বাই কৈ দিম। মোৰ লগত তেনেকুৱা ফকতীয়াই কৰিব লাগিব, মই নিজৰ ফকতীয়াখিনিৰ লগত তোমাক কেনেকৈ এডজাষ্ট কৰি লওঁ। আৰু হ'ব এতিয়া, বোলা বোলা। পইচা চিয়মদানিখন দেখি গম পাইছোঁ আমি আৰু আলু টাউনৰ ওচৰ পাইছোঁহি। আৰু বেলিটো কেনেকুৱা ধুনীয়াকৈ পোহৰটো ওলাই নদীখনত পৰিছিলে, দেখি বহুত ভাল লাগিছিলে। মই আৰু কি কৰিম, ভিডিঅ' কৰিছোঁ আৰু ফটো উঠাইছোঁ, মোৰতো কাম সেইটোৱে। আৰু ৰাইড কৰাৰ পাছত আমি আহি পালোহি আলু টাউন। আৰু আলু টাউনখন চাওকচোন, একোৱেই নাই দেখিছেনে, খালী খালী, কিন্তু বৰ ধুনীয়াকৈ বনাইছে টাউনখন। মাজে মাজে এইবোৰ গছবোৰ লগাইছে, কি গছ জানো, নামটো মই নাজানো। আৰু আহিয়ে চাহ খাবলৈ সোমালোঁ। ফাইনেলি আমি আহি আলু টাউন পালোহি আৰু আহিয়ে চাহ খাবলৈ লৈছোঁ। বেলেগ একো চোৱা নাই, এতিয়াহে শান্তি লাগিছে। এইটো কেমেৰাটো ঘূৰাই দিব পাৰিনে নাই? এইখন হ'ল আলু টাউনৰ অকণমান দেখাইছোঁ। আৰু আমি ইয়াত আজি চাৰ্কিট হাউচতে থাকিম। চাৰ্কিট হাউচলৈ এতিয়া গৈছোঁ। মই এইখন অকণমান খোজকাঢ়ি দিছোঁ। চাৰ্কিট হাউচ
অৰুণাচলৰ গৰুবোৰ আমাৰ গৰুৰ দৰে একে আৰু ঘাঁহো খায়। আহি চাৰ্কিট হাউচ পালোহি। ধৈৰ্য ধৰা, ভিডিঅ'টো কৰি আছোঁ। এতিয়া আমি ফ্ৰেছ হৈ অলপ বিচনাত বাগৰ দিছোঁ, তাৰপিছত আকৌ ওলাই যাম। এতিয়া অকণমান আবেলি হৈ আছে, আবেলি মানে পোহৰ হৈ আছে বাহিৰখন। গতিকে অকণমান দেৰি ৰেষ্ট লওঁ, লৈ পেলাই আকৌ আমি ওলাম বাইক লৈ। ৰেষ্ট ল'লোঁ, এতিয়া আকৌ ওলাইছোঁ। নাজানো ক'ত যাওঁ, আন্ধাৰ হ'বলৈ গৈছে। এতিয়া যাওঁ অকণমান। দিল জাহাঁ লে চলে, ঠিক আছে। আমাৰ হিৰোই হাফ পেণ্ট আৰু গেঞ্জি লগাই ল'লে। চাৰ্কিট হাউচৰ পৰা ওলাই আমি চাহ খাবলৈ বা কফি কিবা খাম, ম'ম' খাম বুলি ওলাই আহিলোঁ। টাউনখন ঘূৰিলোঁ ফুৰিলোঁ, ক'তো ম'ম' নাই। আৰু গৈ পেলাই B2 বেকাৰী নেকি এইখনতে গৈ কফি আৰু পপ এটা খাই ল'লোঁ। একদম ব্যস্ত অকণমান এইটো সময়ত। আমি আহোঁতে টাউনখন একদম খালী খালী লিখা লাগিছিলে। চুকৰ ফালে গৈ আমি তাতে এখন ম'মৰ ৰেষ্টুৰেণ্ট পালোঁ, তাতে আমি ম'ম' খাবলৈ সোমালোঁ। পূৰা ভৰ্তিকৈ ভাত খালোঁৱে, সেইকাৰণে আমি আজি ডিনাৰত অকল ম'ম' খাইছোঁ। চিকেন ম'ম', চুপ। আৰু যদি পাহাৰীয়া জেগালৈ সেই ম'ম' নোখোৱাকৈ কেনেকৈ হ'ব বাৰু। বহুতখিনি দিছে এক প্লেটত 11টা দিছে। যিহেতু ম'মৰ দোকানখনৰ নামটো নাজানিলোঁ, সেইকাৰণে বাহিৰ ওলাই আহি মই এটা ভিডিঅ'কে কৰি ল'লোঁ কোনখিনিত জেগাত আছে। পিছত কোনোবা যদি সেইফালে যায় মই নিশ্চয় ৰিকমেণ্ড কৰিম যে তাতে নেহেৰু চুকত গৈ নেহেৰু চৌক আছিলে ন, তাতে গৈ খাব পাৰিব বুলি। খাই বৈ আহি ৰুম পালোহি আৰু এতিয়া পেটত মানে খাদ্যটো পোৱাৰ লগে লগে পূৰা টোপনি অহা এনেকুৱা ফিলিংটো আহিছে। আৰু আমি কাইলৈ ক'ত যাম এতিয়া চিন্তা চৰ্চা কৰিলোঁ। তাৰপিছত আমি যোৱাটো সিদ্ধান্ত কৰি আমি জিৰ' যাম আৰু তাতে এটা ৰাতি কটাই নেক্সট আমি মাজুলী হৈ ঘৰত এৰাতি থাকি ঘৰলৈ যামগৈ। গতিকে এতিয়া সকলোকে গুড নাইট।